প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব প্ৰত্যেকেই জানে যে এই নলবাৰীৰ হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেয়া দেখিলে ৰাইজ জুবিন গাৰ্গৰ নামত ন্যায় বিচাৰি আজি তেওঁলোকে কৰা আন্দোলনৰ নমুনা আজি লাখ লাখ জনতাই কোটি কোটি জনতাই ভালদৰে এমাহ ধৰি শুব পৰা নাই খাব পৰা নাই তেওঁলোকক একেমুখে এওঁলোকে কৈ দিলে যে অনুৰাগী নহয় তেওঁলোকহে প্ৰকৃত অনুৰাগী আৰু এঠাইত শুনিবলৈ পালো যে মিটিং বুলি কৈ আজি মানুহ গোটাব লগা হৈছে অনুৰাগীক আকৌ ভাড়া কৰি আনিব লগা হয় এইবোৰ কি ভেকু ভাওনা মুখ্যমন্ত্ৰীয়ে কয় যে 50% আন্দোলন তাতেই শেষ হৈ যাব যদিহে তেওঁ পদত্যাগ কৰি দিয়ে কাৰণ ইয়াত এটা ৰাজনৈতিক দলৰ মুনাফাৰ কথা নিহিত হৈ আছে এলা কি ভেকু ভাওনা কিহৰ ফটো আমি কথা এইবিলাক অসমৰ ৰাইজক ইমান বুৰ্বক বুলি ভাবে আপোনালোকে কি ক'ব বিচাৰিছে প্ৰকৃত অনুৰাগী বুলি কৈ আমি তেন্তে আপোনালোকৰ লগত আজি ওলাব লাগিছিল আমি ওলাই যাওঁ হেয়া বুজাব বিচাৰিছে সেই বাৰ্তা দিব বিচাৰিছে আপুনি জুবিন গাৰ্গে এনে কিছুমান বিশেষণেৰে আপোনালোকক বিভূষিত কৰি থৈ যোৱা নাই মনত ৰাখিব সেইটো কথা পলিটিক্স নকৰিবলৈ কৈ কৈ সেই মানুহজন আজি গুচি গ'ল আৰু আপোনালোকে পলিটিক্স কৰিবলৈ নেৰিলে মই অকল এটা পক্ষকে কোৱা নাই সকলোকে কৈছো কোনেও নকৰিব পলিটিক্স অসমখনক জুবিন গাৰ্গে পৃথিৱীত জিলিকাই থৈ গ'ল আৰু পৃথিৱীয়ে আজি অসমখনক চাৰ্চ কৰে আপোনালোকৰ এই বহুৱালিয়ে অসমখনৰ মৰ্যাদা হানি কৰিছে তালৈ মনত ৰাখিব মুখ্যমন্ত্ৰী মহোদয় কালিলৈকে কৈ আছে কেৱল মাত্ৰ বিজেপি চৰকাৰেহে জুবিন গাৰ্গৰ ন্যায় দিব পাৰিব তেন্তে হলে আজি কি এইবিলাক সমদল উলিওৱাৰ মতলব কি নিজৰ দলীয় পতাকা উৰুৱাই প্ৰশংসাত পঞ্চমুখ হৈ এয়া জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে আপোনালোকে সাধাৰণ জনগণক কিবা এটা হলে ভয়ভীত দেখুৱাই অমুকত মিটিং আছে তালে নগলে তমুকটো নাপাবি তমুকত অমুকটো আছে তালে নগলে এইটোহে নাপাবি সেইটোহে নাপাবি এইবোৰ কথা কৈ কৈ আপোনালোকে যদি নহয় তৃণমূল পৰ্যায়ত গৈ এবাৰ চাব দলৰ কৰ্মীসকলে কি কি মন্তব্য দিয়ে বিচলিত কৰিবলৈ আহে